নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবু সিলেক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি অনুশীলনী 7B এই যে একৰ যোগফল লিখা আছে, যোগফল লিখাত এফ নম্বৰটো দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰিছিলা যে এফ নম্বৰটো দিবলৈ, তো আজি এফ নম্বৰটো লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো কি দিয়া আছে আমাৰ প্ৰথম এফ নম্বৰটোত 16 সমস্ত 9 ভাগেৰ 7 যোগ 8 সমস্ত 7 ভাগেৰ 5 সমান আমি কি লিখিব পাৰোঁ? তো এনেকৈ থাকিলে আমি কি কৰোঁ, ইয়াক এইটোৰে এইটোক পূৰণ কৰোঁ, তাৰপিছত ওপৰৰ সংখ্যাটোৰ লগত যোগ কৰোঁ। গতিকে 16 আৰু 9 পূৰণ কৰিলে আমি কি পাম? 144 পাবা 16 9 গুণ। তাৰ লগত যদি 7 যোগ কৰে কিমান পাবা? 144ৰ লগত 7 যোগ কৰিলে 151। তলত থাকিব কি? 9টো। তাৰমানে আমি অপকৃত ভগ্নাংশলৈ নিলোঁ, বুজি পাইছানে? আৰু এইটো কি হ'ব? 8 7 গুণ 56 56। তাৰে লগত 5 যোগ কৰিলে কিমান হ'ব? 6 5 11 61। তো এইটো 61, তলত কি থাকিল? 7 থাকিল। এতিয়া 7 আৰু এইটো 9 যে আছে, 7 আৰু 9ৰ আমি কি কৰিব লাগে? লসাগু ল'ব লাগে। তো 7 আৰু 9ৰ লসাগু ল'লে কি হ'ব? যিহেতু একে আমাৰ হৰণযোৱা সংখ্যা নে, গতিকে কি হ'ব? এই সংখ্যা দুটাৰ পূৰণফলে হ'ব আমাৰ কি? 9 আৰু 7ৰ লসাগু। তো পূৰণ কৰিলে আমি কি পাবা? 9 7 গুণ 63 63। লসাগু লোৱাৰ পিছত তাৰ পিছৰ নিয়মটো কেনেকুৱা? এই যিটো হৰ থাকিব, এইটোৰে কি কৰিব লাগিব? আমি এইটো হৰণ কৰিব লাগিব। আৰু যেইবাৰ যাব সেই বাৰ যোৱা সংখ্যাটো আমি ওপৰৰ সংখ্যাটোৰ লগত পূৰণ। তো 9ৰে 63 কিমান বাৰ যাব? 9 7 গুণ 63, গতিকে 151 ইনটু 7 প্লাছ 7ৰে 63 9 বাৰ যাব, গতিকে 9 ইনটু 16 অৰ্থাৎ 61 ইনটু 9। তলত 63, ওপৰত কি হ'ব? 7 1 গুণ 7 7 5 গুণ 35 35 হ'লে কি হ'ব? ইফালে হাতত নাই, গতিকে 7 5 গুণ 35ৰ 5 হাতত 3 7 1 গুণ 7 7 3 10 প্লাছ 9 গুণ 9 9 6 গুণ 54 যোগ কৰি দিয়া 63। এই দুটা যোগ কৰিলে কিমান পাবা? 9 7 16 6 হাতত 1 5 4 9 1 10 0 হাতত 1 0 5 5 হাতত 1 6 আৰু 16 6। এতিয়া এইখিনি এনেকৈ থ'লে হ'ব, আৰু এনেকৈ নথৈ যদি সমষ্টিত ভঙা তেতিয়াহ'লে কি হ'ব? এনেকুৱা হ'ব 1606 63 দি হৰণ কৰা কি হ'ব? 16টো নাযায়, গতিকে আমি 160 ল'ব লাগিব। 160 আমি দুবাৰ দিলোঁ। 3 2 6 6 2 12 এক ধাৰ কৰা। তো কি হ'ব? 10ৰ পৰা 6 গ'লে 4 থাকে, ইয়াত আছে 5 5ৰ পৰা 2 গ'লে 3 নামিল 6। এতিয়া 63ৰে 346 হৰণ কৰিলে কেইবাৰ যাব? 6 5 গুণ 5 3 15 5 বাৰ দিয়া। 5 3 15 5 হাতত 1 6 5 30 1 31 6 5 গ'লে 1 4 1 গ'লে কি? 3 31 আৰু বান নাযায়, গতিকে আমি এনেকৈ লিখিব পাৰোঁ 25। তাৰমানে 25 সমস্ত 63 ভাগে 31। এইটো হৈছে ইয়াৰ এনচাৰ। এনেদৰে তোমালোকে যোগফল নিৰ্ণয় কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টোত। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কিবা নুবুজা আছে আমাক কমেণ্ট কৰি জনাবা। নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম। ভিডিঅ'টো চাই কেনে পালে জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।